বহুত নেতা নিৰ্বাচনৰ আগে পিছে প্ৰত্যেকবাৰতেই দল বদল হয়। যিসকলে ক্ষমতাৰ লগত থাকিব বিচাৰে তেওঁলোকে ক্ষমতাৰ লগত থাকে, যিসকলে আদৰ্শৰ লগত থাকে তেওঁলোকে আদৰ্শৰ লগত থাকে। আৰু মই ভাবোঁ এটা গণতান্ত্ৰিক দেশত শাসন পৰিৱৰ্তন হোৱাটো হ'ল স্বাভাৱিক প্ৰক্ৰিয়া। শাসন মানে দল পৰিৱৰ্তন নোহোৱাটোহে এটা অস্বাভাৱিক প্ৰক্ৰিয়া। সেইটোৱে ডিক্টেটৰশ্বিপৰ যোৱাৰ লক্ষণ। আৰু ভাৰতবৰ্ষৰ এতিয়ালৈকে বহুবাৰ আৰু অসমত এতিয়ালৈকে বহুবাৰ শাসনত দলৰ পৰিৱৰ্তন হৈছে, ভৱিষ্যতেও হ'ব। আৰু এইটো বিজেপি দলো ইয়াত চিৰস্থায়ী নাথাকে। আৰু কংগ্ৰেছৰ শিপা ইমানলৈকে আছে যে কংগ্ৰেছ আকৌ এটা সময়ত আছিলে 83 চনত মই নিজে আছিলোঁ তেতিয়া মানুহে কংগ্ৰেছৰ নাম ল'বলৈ ভয় কৰিছিলে। তেনেকুৱা অৱস্থাৰ পৰা আহি 91 চনত হিতেশ্বৰ শইকীয়াৰ নেতৃত্বত কংগ্ৰেছ গঠন কৰিছিলে। আকৌ আমি পৰাজয় হ'লোঁ 96ত। আকৌ আমি 2001 চনত জিকি 15 বছৰ হ'লোঁ থাকিলোঁ। তাৰপিছত আকৌ আমি ৰাইজে পৰিৱৰ্তন বিচাৰিলে আৰু আমি গণতন্ত্ৰত বিশ্বাস কৰা দল হিচাপে আমি ৰাইজৰ সিদ্ধান্তক সদায় সন্মান সহকাৰে লওঁ। কিন্তু এটা মূল কথা হৈছে যে গণতন্ত্ৰত গৰিষ্ঠ সমৰ্থন পোৱা দলে শাসনভাৰ লয় আৰু লঘিষ্ঠ সংখ্যক পোৱা দলে বিৰোধী দল হিচাপে ৰাইজৰ মাত হিচাপে সংসদত থাকে। যিসকলে গণতন্ত্ৰত বিশ্বাস কৰে তেওঁলোকে নিশ্চয়কৈ বিৰোধী দলক সন্মান কৰিব লাগিব। এইটো অকল ভাৰতবৰ্ষ বা অসমতে নহয়, গোটেই পৃথিৱীতে আছে এইটো। ৰাণা গোস্বামীতকৈ বহুত ডাঙৰ ডাঙৰ নেতা গৈছে আহিছে। ৰাণা গোস্বামীনো কংগ্ৰেছৰ যোগদান কৰাৰ আগতে কি আছিলে? ৰাণা গোস্বামীৰ চিনাকিটোতো কংগ্ৰেছতে না, কংগ্ৰেছতে হৈছে। আৰু তেওঁ এতিয়া বৰ্তমান দেখিছে যে কংগ্ৰেছতকৈ তেওঁৰ ভৱিষ্যতটো বিজেপিত উজ্জ্বল, সেইকাৰণে গৈছে। তাত আমি আৰু কি ক'ব লাগে? আপুনি এটা কথা কৈছিলে যে বিজয় কৃষ্ণ সন্দিকৈ হওক বা তৰুণ গগৈ হয় একমাত্ৰ মানৱ পুত্ৰ বুলি কোৱা হৈছে এটা উজনি অসমত। আপুনি বিদ্যাই এইটো কথা কৈছে। হয়, কৈছোঁ। আৰু তাৰপিছত গাদ্দাৰ কৰি পেলাই এই দলটোক আঁতৰি গৈছে। এতিয়া ব্যক্তিগত স্বাৰ্থ সদায় ৰাজহুৱা স্বাৰ্থতকৈ বেছি শক্তিশালী। সেইকাৰণে ব্যক্তিগত স্বাৰ্থত কোনোবাই গৈছে। এইটো যোৰহাটৰ ৰাইজেও দেখিছে যে ৰাণা গোস্বামী পুলিৰ পৰা কেনেকুৱা বৰগছ হ'ল, কাৰ আশীৰ্বাদত হ'ল, কোনে পানী ঢালিলে, চবেই জানে ৰাণা গোস্বামী কি আছিলে। সেইকাৰণে এই কথাটো মই ব্যক্তিগত সমালোচনা কৰিব বিচৰা নাই। তেওঁ দেখিছে যে কংগ্ৰেছত তেওঁৰ ভৱিষ্যত নাই আৰু বিজেপিত তেওঁৰ ভৱিষ্যত আছে। মই এজন নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী হিচাপে ক'ব বিচাৰোঁ যে অসমত কংগ্ৰেছৰ ভৱিষ্যত আছে। কংগ্ৰেছৰ পাতলাতে অৱাকশ শিকি আজি ৰাণা গোস্বামী বিজেপিলৈ গমন কৰিলে। কি ক'ব, তেওঁ মূল্যবোধৰ ৰাজনীতি কৰিছে নে নাই ব্যক্তিগত ৰাজনীতি কৰিছে? সেইটোতো আপোনালোকে চবেই জানে। আৰু মই ক'লোঁ নহয় যে তেওঁ দেখিছে যে তাতকৈ কংগ্ৰেছত থকাতকৈ শাসকীয় দলত থাকিলে মোৰ বেছি সুবিধা হ'ব, সেইকাৰণে তাত গৈছে। আৰু তেওঁৰ নিজৰ ওপৰতে আত্মবিশ্বাস নাই। তেওঁ ভাবিছে যে কংগ্ৰেছ দলত থাকি মানে মই জিকিব নোৱাৰিম। ময়োতো 7 বাৰ কণ্টেষ্ট কৰিছোঁ, 5 বাৰ জিকিছোঁ, 2 বাৰ হাৰিছোঁ, আকৌ হাৰিছোঁ। তো হৰা জিকাটো থাকিবই। হেমন্ত বিশ্বও হাৰিছিলে, অটল বিহাৰী বাজপেয়ী হাৰিছে, ইন্দিৰা গান্ধী হাৰিছে, ৰাহুল গান্ধী হাৰিছে। তো ইলেকশ্যনততো হৰাটো যিমান সত্য, জিকাটো ইমানেই সত্য। সেইটোৱে কথা। আৰু এটা সৰু কথা সুধিছোঁ, যিহেতু তেখেতে আজি দল ত্যাগ কৰিলে, আপুনি কিছু 6 মাহৰ আগতে যোগাযোগ কৰি আছিলে। এই 6 মাহত আপোনালোকৰ যি দলৰ ভিতৰৰ কাৰ্যকাল চলি আছে গম পোৱা নাছিল নেকি তেখেতলোক? নহয়, এতিয়া কালি টিভিত কোৱাৰ পিছত মোক কোনোবাই ফোন কৰি ক'লে যে ছাৰ তাততো দেখোন বিজেপিৰ মুখ্যমন্ত্ৰী নে কোনোবাই কৈছে বোলে 6 মাহৰ পৰা যোগাযোগ আছিলে। তো যদি দলত থাকি দলৰ বিৰোধিতা কৰে বা বিশ্বাসঘাতকতা কৰে, সেই ব্যক্তিৰ চৰিত্ৰ কি হ'ব এইটো ৰাইজে বিচাৰ কৰিব, মই ক'বলগীয়া নাই।